নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ এছএছসি জিডি কনিষ্টেবলৰ লগতে আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চৰ ট্ৰেডমেনৰ পোষ্ট আছে এটা পেপাৰ কাটিং পাইছো আপোনালোক কাটিংটোৰ ওপৰত ভিডিঅ' বনাইছো বৰ্তমান আপোনালোকে যদি চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বিশেষকৈ ডিফেন্সত যোৱাৰ প্ৰতি আপোনালোকে যদি এতিয়ালৈকে সপোনটো পূৰণ হোৱা নাই তেন্তে ভাল খবৰ বহুত 1 লাখ প্লাস পোষ্ট বৰ্তমান খালী আছে আপোনালোকে খুব ডিটেইলছত জানিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' আপলোড দিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো এইটোতে দেখিছে আপোনালোকে এইটো দেখিছে পেপাৰ কাটিং বৰ্তমান কনিষ্টেবল লেভেলৰ হওক বা যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে তাৰপিছত কনিষ্টেবল হওক জিডি কনিষ্টেবল হওক ট্ৰেডমেন হওক চিআৰপিএফ চিআইএছএফ আইটিবিপি আসাম ৰাইফল এছএছবি আইটিবিপি গোটেইখিনিকে ধৰি টোটেল 1 লাখ প্লাস পোষ্ট বৰ্তমান খালী আছে বুলি কৈছে কিন্তু এই ডাটাখিনি 30 অক্টোবৰ 2024 হয় তাৰ পিছত আৰু হয়তো খালী হৈ গৈছে মানে ৰেগুলাৰ হয়তো ৰিটায়াৰমেন্ট হৈ থাকে সেইবাবে আপোনালোকে যদি এতিয়াও প্ৰিপাৰেচন এৰি দিছে বা চাকৰি লবগে পৰা নাই বহুত তৈয়াৰী কৰি আপোনালোক জোৰদাৰ গতি লাগি থাকক ফিজিক্যাল আৰু ৰিটেন এক্সাম বিশেষকৈ মোস্ট ইম্পৰ্টেন্ট হল আপোনালোকে এক্সাম পাছ কৰিবলৈ তেতিয়াহে আজিকালি ইমান প্ৰতিযোগিতাৰ যুগত চাকৰি পাবলৈ সক্ষম হ'ব আগন্তুক দিনত নিশ্চয় এই ভেকেন্সিখিনি ওলাব মই কোৱা নাই যে একেলগে আপোনাৰ ভেকেন্সিখিনি ওলাব হয়তো কমকে ওলাই থাকিব পাৰে বিশেষকৈ আসাম ৰাইফলৰ ট্ৰেডমেনৰ পোষ্ট এইবাৰ অহা নাই দেখিছে 2024 তাৰ পিছত যিমানখিনি পাৰামিলিটাৰী ফ'ৰ্চ বিএছএফ চিআইএছএফ কোনো এটাৰো আপোনাৰ ট্ৰেডমেনৰ পোষ্ট অহা নাই বৰ্তমানে খুব আগন্তুক দিনত খুব সোনকালে আহিব ট্ৰেডমেনৰ পোষ্টখিনি আৰু যদি আপোনালোকে জিডি কনিষ্টেবল 2025 ৰ কাৰণে এপ্লাই কৰিছে তেনে খুব ধুনীয়াকৈ আৰু বিশেষকৈ আপোনালোকৰ হাতত সময় নাই ডিচেম্বৰটো সোমালে জানুৱাৰী ফেব্ৰুৱাৰী 4 তাৰিখত যেটো এক্সাম অনুষ্ঠিত হ'ব ভালদৰে প্ৰিপাৰেচন কৰক তেতিয়া আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব সেইবাবে 1 লাখ পোষ্ট যেহেতু এতিয়াও খালী আছে খুব সোনকালে এইখিনি পোষ্ট আহিব আৰু চৰকাৰে আদেশ দিছে যে গৃহ বিভাগে 2026 ৰ আগতে ভেকেন্সিখিনি কমপ্লিট কৰিবলৈ সম্পূৰ্ণ প্ৰসেছ আদেশ দিছে সেইবাবে আপোনাক আগতে বহুত ভেকেন্সি আহি আছে আপোনালোকে প্ৰিপাৰেচন এৰি দিছিলে যদিও পুৰা মনটো আপোনাৰ মোটিভেশন আনি খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰক বিশেষকৈ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক তাৰপিছত ফিজিক্যাল লাগিব ফিজিক্যালটো আপোনালোকে পাৰিবই নিশ্চয় সকলোৱে পাৰিব যিখিনি ডিফেন্সত যোৱা যুঁজ থাকে ফিজিক্যাল ফিটনেছ ল'ৰা ছোৱালী থাকে তেওঁলোকে নিশ্চয় পাৰিব সেইবাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' ইয়াতে দেখিছে মই এইটো পেপাৰ কাটিংটো লগাই দিছোঁ আৰু তলৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলো দি থৈছোঁ তাতো পেপাৰ কাটিংটো দি দিম আপোনালোকক তাত গৈ নিজে ভালদৰে পঢ়ি ল'ব পাৰিব আৰু ইনষ্টা আইডিটো দিছোঁ ফ'ল' কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ